Dear students, Maths Education তোমালোক সকলোকে স্বাগতম জনালো। আমি ইতিমধ্যে দশম শ্ৰেণীৰ গণিত আৰু উচ্চ গণিত এই বিষয় দুটাৰ ওপৰত যথেষ্ট সংখ্যক ভিডিঅ তোমালোকৰ বাবে প্ৰস্তুত কৰিছো। আজিৰ এই ভিডিঅ'টিত দশম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ চেপ্টাৰ 13 অৰ্থাৎ পৃষ্ঠকালি আৰু আয়তন এই চেপ্টাৰটোৰ পৰা এই বছৰ মেট্ৰিকত কেনে ধৰণৰ কোৱেশ্চন অহা চান্স আছে সেই সম্পৰ্কে ডিসকাস কৰিব বিচাৰিছো। ইতিমধ্যে তোমালোকে স্ক্ৰিনত এটা কোৱেশ্চন নিশ্চয়কৈ দেখিছা। এই কোৱেশ্চনটোত ভালদৰে মনোযোগ দিয়া 3 মাৰ্কছৰ কোৱেশ্চনৰ ক্ষেত্ৰত এনে ধৰণৰ এটা কোৱেশ্চন তোমালোকে দেখাৰ ম্যাক্সিমাম চান্স আছে। তো কোৱেশ্চনটোত কোৱা হৈছে যে এটা পুতলা একেই ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত এটা শংকুৰে গঠিত। এই ক্ষেত্ৰত আমাক অৰ্ধগোলকটোৰ ক্ষেত্ৰত ব্যাসাৰ্ধ দিয়া হৈছে আমাক আৰু শংকুটোৰ মানে মুঠ পুতলাটোৰ ক্ষেত্ৰত মুঠ উচ্চতাটো আমাক দিয়া হৈছে। তেতিয়াহ'লে কৈছে পুতলাটোৰ বাবে মুঠ পৃষ্ঠকালি কিমান হ'ব। এতিয়া এনে ধৰণৰ কোৱেশ্চনটো ডিসকাস কৰাৰ পিছত আমাৰ প্ৰথম কামটো হয় কোৱেশ্চনটোক চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰা। ছবিটোৰ দ্বাৰা আমি বুজিব লাগিব কোৱেশ্চনটো আমি কেনেদৰে সলভ কৰিম। গতিকে একদম ফাৰ্স্ট কামটো হৈছে আমি চিত্ৰটোলৈ যাওঁ। চিত্ৰটোত কি বুলি কোৱা হৈছে এটা অৰ্ধগোলকৰ ওপৰত এটা শংকু বহাই দিয়া হৈছে। গতিকে আমি অৰ্ধগোলকটো পোনপ্ৰথম আমি আঁকি লওঁ। এটা অৰ্ধগোলকৰ কথা যেহেতু কোৱা হৈছে গতিকে অৰ্ধগোলকটো আমি পোনপ্ৰথম অংকন কৰিলো আৰু এই অৰ্ধগোলকৰ ওপৰত এটা শংকু আমাৰ বহাই দিয়া হৈছে। গতিকে শংকুটো আমি এনেদৰে দেখুৱাব পাৰো। এটা অৰ্ধগোলকৰ ওপৰত এটা শংকু আমি সুন্দৰকৈ বহাই দিলো। এতিয়া আমাৰ কামটো কি এই গোটেই পুতলাটো যেটো দিয়া আছে গোটেই পুতলাটোৰ ক্ষেত্ৰত ইয়াৰ দৈৰ্ঘ্য দিয়া আছে আমাক কিমান 15.5 সেন্টিমিটাৰ। অৰ্ধগোলকটোৰ ক্ষেত্ৰত আমাক দিয়া আছে ব্যাসাৰ্ধ 3.5 সেন্টিমিটাৰ। ভালদৰে চাবা ইয়াৰ পৰা আমাৰ কোৱেশ্চনটো আৰম্ভ হ'ব। এইখিনিৰ পৰা আমি গোটেই কোৱেশ্চনটো কৰিব লাগিব। একেবাৰে প্ৰথম কথাটো ছবিটো আঁকি লোৱাৰ পিছৰ কামটো হৈছে আমাৰ বাবে গোটেই কোৱেশ্চনটো ফৰ্মুলেট কৰা। কোৱেশ্চনটোত কি কি কথা ক'ব বিচাৰিছে সেইখিনি কথা আমি সুন্দৰকৈ লিখি লোৱা। প্ৰথমতে কামটো হ'ব যে দিয়া আছে এটা পুতলা। তোমালোকে সুন্দৰকৈ মোৰ লগে লগে লিখি যোৱা। দিয়া আছে এটা পুতলা এটা অৰ্ধগোলকৰ ওপৰত এটা শংকু বহাই তৈয়াৰ কৰা হৈছে। এই ক্ষেত্ৰত পুতলাটোৰ বাবে আমাক ইনফৰমেশন কি দিছে পুতলাটোৰ বাবে আমাক কি দিছে পুতলাটোৰ বাবে প্ৰথম কি কৈছে সব পুতলাটোৰ ক্ষেত্ৰত আমাক ব্যাসাৰ্ধৰ কথা কৈছে। যেহেতু দুইটাৰ কাৰণে ব্যাসাৰ্ধ একে গতিকে আমি সেপাৰেটলি লিখাৰ কোনো প্ৰয়োজন নাই। ব্যাসাৰ্ধ যাক আমি আৰৰ দ্বাৰা ডিনোট কৰো যাৰ মান আমাক দিছে 3.5 সেন্টিমিটাৰ। আৰু কি ইনফৰমেশন দিছে বাৰু আৰু আমাক কৈছে গোটেই পুতলাটোৰ ক্ষেত্ৰত ইয়াৰ উচ্চতা এটা দিয়া হৈছে। গতিকে আমি লিখিব পাৰো উচ্চতা ভালদৰে চোৱা উচ্চতাটোত আচলতে কি কি সোমাই আছে। উচ্চতাত সোমাই আছে আমাৰ বাবে ছবিয়ে মোক ক'ব যে এই ক্ষেত্ৰত ইয়াৰ পৰা আৰম্ভ কৰি এই স্থানটোৰ পৰা আৰম্ভ কৰি ইয়ালৈ এই গোটেইটোৱে বুজাই আছে আমাৰ শংকুটোৰ ক্ষেত্ৰত উচ্চতা। ইয়াৰ পৰা ইয়ালৈ শংকুৰ উচ্চতা আৰু ইয়াৰ পৰা ইয়ালৈ হৈছে আমাৰ এইখিনিৰ পৰা এইখিনিলৈ এইটো হৈছে আমাৰ কাৰ বাবে অৰ্ধগোলকৰ ক্ষেত্ৰত ব্যাসাৰ্ধ আৰু ইয়াৰ পৰা ইয়ালৈ এই টুকুৰাতে বুজাই আছে আমাৰ শংকুটোৰ উচ্চতা। গতিকে আমি কি বুলি ক'ব পাৰো কি কি সোমাইছে আমাৰ বাবে h plus r ইকুৱেল টু আমাক কৈছে 15.5 সেন্টিমিটাৰ। এইটো ইনফৰমেশন আমাক দিছে। এতিয়া ঘটনাটো হৈছে যেহেতু আমাক h ৰ বিষয়ে h মানে কি মই ছবিটোত এনেদৰে আঁকিছো হয় কিন্তু h মানে কি যেহেতু মই কোৱেশ্চনটোত যেহেতু দিয়া দৰকাৰ নাই গতিকে আমি ইয়াত ক'ব লাগিব h মানে কি। h এ বুজাই আছে আমাৰ শংকুৰ উচ্চতা। শংকুৰ উচ্চতা বুজাবৰ বাবে যেহেতু আমি h ক ব্যৱহাৰ কৰিছো গতিকে ইয়াত এনেদৰে লিখাটো খুব প্ৰয়োজনীয়। এনেদৰে লিখিলো লিখাৰ লগে লগে এতিয়া যদি আমি চাওঁ h ৰ মান কিমান হ'ব h প্লাস r ৰ মান আমাক দিয়া আছে 3.5 ইকুৱেল টু 15.5। ফাইনালি আমি ক'ব পাৰো h ইকুৱেল টু 15.5 মাইনাস 3.5 ইকুৱেল মাইনাস কৰিলে আমি কিমান পাম 5 5 আমাক কেনসেল কৰিব 0.0 টু 12 15 মাইনাস 3 কৰিলে আমি পাম 12। গতিকে ডাইৰেক্টলি আমি কৈছো যে আমাৰ বাবে শংকুটোৰ উচ্চতা আমি বিচাৰি পালো যিটোক আমি h বুলি কৈছো।
এতিয়া প্ৰশ্নটো হৈছে যে আমাক শেষৰ অংশটো আমি ইনফৰমেশ্যন যিখিনি আছে উলিয়াই লৈছো বাৰু আমাক উলিয়াব দিছে কি যদিহে এই ক্ষেত্ৰত আমাক কুৱেশ্যনটোত পৃষ্ঠকালীৰ পৰিৱৰ্তে আমাক যদি ক'লেহেঁতেন যে আয়তন কিমান হ'ব তেতিয়াহ'লে আয়তনৰ ক্ষেত্ৰত আমি শংকুৰ আয়তন আৰু অৰ্ধগোলকৰ আয়তনৰ ক্ষেত্ৰত যিখিনি ইনফৰমেশ্যন প্ৰয়োজনীয় হৈছে সেইখিনি আমি কিন্তু এতিয়া জানো কিন্তু আমাৰ যিটো প্ৰশ্ন আমাৰ প্ৰশ্নটোত কৈছে কি বুলি যে পুতলাটোৰ মুঠ পৃষ্ঠকালী কিমান হ'ব পুতলাটোৰ মুঠ পৃষ্ঠকালী বুলি কোৱাৰ লগে লগে আমি কি বুজি আছো যে ওপৰৰ পৃষ্ঠৰ পৰা যদি চাই আহো তেতিয়াহ'লে শংকুটোৰ ক্ষেত্ৰত এই বক্ৰ পৃষ্ঠকণৰ কথা মোক কোৱা হৈছে আৰু তাৰ লগে লগে তলফালে আমাৰ এইটো কি আছে এটা অৰ্ধগোলক অৰ্ধগোলকৰ ক্ষেত্ৰত এইখন বক্ৰ পৃষ্ঠ গতিকে আমাক কি প্ৰয়োজন হ'ব যে ওপৰৰ পৰা যদি চাওঁ আমাৰ শংকুৰ বক্ৰ পৃষ্ঠৰ কালি আৰু তলৰ পৰা চালে অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠৰ কালি গতিকে আমাৰ যিখিনি ইনফৰমেশ্যন শংকুৰ ক্ষেত্ৰত আমি কি জানো r আৰু h ৰ মান জানো কিন্তু শংকুৰ বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰটো হৈছে পাই r l অৰ্থাৎ এই l নামৰ যিটো কোৱান্টিটি সেই কোৱান্টিটি কিন্তু মোৰ লগত বৰ্তমান সময়ত নাই গতিকে আমাৰ কাম কি হ'ব এই l ৰ মানটো আমি কেনেদৰে ফাইন্ড কৰিম তো এটা কথা তোমালোকক মই এই চেপ্টাৰটোৰ ক্ষেত্ৰত কৈ থৈছো যে এই চেপ্টাৰটোৰ পৰা 1 মাৰ্কৰ কোৱেশ্চনৰ ক্ষেত্ৰত এই l h আৰু r ৰ ৰিলেচন এটা অহাৰ ম্যাক্সিমাম চান্স তোমালোকৰ বাবে আছে এমসিকিউ ক্ষেত্ৰত তোমালোকে এইটো খুব সাৱধান কৰিবা মই এবাৰ তোমালোকক ইয়াত এপ্লাই কৰি দেখাইছো কাৰণ এই কোৱেশ্চনটোত আমাক এই ফৰ্মুলাটোৰ প্ৰয়োজন হ'ব গতিকে কি লিখিছো এতিয়া শংকুটোৰ নতি উচ্চতা যাক আমি l ৰ দ্বাৰা ডিনোট কৰো আমাৰ ৰিলেচনটো কি আছিলে মই তোমালোকৰ বাবে এবাৰ লিখি দিছো যে ৰিলেচনটো আছিলে l স্কয়াৰ ইকুৱেল h স্কয়াৰ প্লাস r স্কয়াৰ এই ৰিলেচনটো খুব সাৱধানে তোমালোকে ব্যৱহাৰ কৰিব লাগিব 1 মাৰ্কৰ কোৱেশ্চনৰ ক্ষেত্ৰত মই তোমালোকক কৈছো আগতে এতিয়া তোমালোকক পুনৰবাৰ ৰিপিট কৰিছো যে এই ফৰ্মুলাটো তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চনৰ ক্ষেত্ৰত যথেষ্ট প্ৰয়োজনীয় হ'ব l আৰু r ৰ মান দি h ৰ মান হয়তো উলিয়াব দিব h আৰু r ৰ মান দি হয়তো l ৰ মান কিবা এটা তিনিটাৰ ভিতৰত যিকোনো দুটা কোৱান্টিটিৰ মান দি থাৰ্ড কোৱান্টিটিৰ মান উলিয়াবৰ বাবে তোমালোকক প্ৰশ্নত অহাৰ যেহেতু চান্স আছে গতিকে খুব সাৱধানে মই ইয়াত তোমালোকৰ বাবে লিখি দিছো এই ফৰ্মুলাটো ইউজটো ভালকৈ শিকি লোৱা এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম আমাৰ বাবে আমাৰ ফৰ্মুলাটো চোৱা নতি উচ্চতা কমা l ইকুৱেল টু কি বুলি কম আমি এতিয়া ৰুট ওভাৰ চোৱা h স্কয়াৰ প্লাস r স্কয়াৰ মই একেবাৰতে কৰিবলৈ চেষ্টা কৰিছো তাৰ কাৰণটো এই ফৰ্মুলাটো চোৱা এই স্কয়াৰটো যদি আমি সাইড চেঞ্জ কৰো বুলি কওঁ আমি একদম সহজভাৱে কৈছো যে এইফালে l স্কয়াৰ আছে গতিকে l ৰ মান পাবৰ বাবে ৰাইট সাইডৰ কোৱান্টিটি খিনি বৰ্গমূল ল'ব লাগিব গতিকে বৰ্গমূলত মই কি লিখিছো h স্কয়াৰ প্লাস r স্কয়াৰ ফাইনালি ইয়াৰ মানবোৰ যদি মই পাতিবলৈ চাও h ৰ মান হৈছে আমাৰ বাবে 12 স্কয়াৰ আৰু r ৰ মান হৈছে আমাৰ বাবে 3.5 স্কয়াৰ এতিয়া আমি ইয়াৰ মান উলিয়াব লাগে মান উলিওৱাৰ ক্ষেত্ৰত আমি কি ক'ব পাৰো যে 12 ক স্কয়াৰ কৰিলে আমি পাম 144 প্লাস 3.5 ক মই আগতে কৈছো যে এককৰ ঘৰত যেতিয়া 5 থাকিব তেনেকুৱা নাম্বাৰবোৰক স্কয়াৰ কৰিব একেবাৰে ইজি কি কৰিব লাগে 5 যেতিয়া থাকিব তেতিয়া আমি লিখিম লাষ্টত 25 তাৰ পিছত চোৱা এই 5 থকা স্থানবিলাকত আমি 25 লিখিলো তাৰ পিছত 3 আছে বেলেগ একো কৰিব লাগে যি নাম্বাৰে নাথাকক তাৰ পিছৰ নাম্বাৰটোৰ লগত পূৰণ কৰিব লাগে যেনে 3 ৰ পিছৰ নাম্বাৰটো হৈছে 4 গতিকে 3 4 গুণ হৈছে 12 আনসাৰটো আমাৰ বাবে আহিব 1225 যেহেতু ইয়াত এটা ঘৰত দশমিক আছে গতিকে ইয়াত হ'ব দুটা ঘৰত দশমিক এতিয়া আমি কি কৰিব পৰা হলো ইহত দুটাক যদি মই যোগ কৰি দিও কিমান পাম 0.25 আমাৰ শেষত আহি আছে আৰু আগৰ নম্বৰ কেইটা 144 প্লাস 12 হ'বগৈ আমাৰ বাবে 156 এতিয়া এই 156.25 ক যদি মই ভাঙি দিও তেতিয়া মোৰ বাবে আনসাৰটো ওলাই যায় গতিকে আমি চাব লাগে কিবা কাৰণত যে কোনোবা দুটা নিয়াৰেষ্ট কোনোবা দুটা নাম্বাৰ কনজিকিউটিভ কোনোবা দুটা নাম্বাৰৰ ক্ষেত্ৰত পূৰণফল 156 হয় নেকি যদি হয় তেতিয়াহলে সৰুটো কালেক্ট কৰিলে আমাৰ বাবে হৈ যায় এতিয়া আমি চাও 156 ক যদি আমি ভাঙি চাব বিচাৰো 156 2 ৰে ডিভাইড কৰিলে 2 into 7 78 2 into 2 into 39 2 into 2 into 2 into 13 কিমান হল আমাৰ বাবে চোৱা 2 দুগুণ 4 4 দুগুণ 8 আৰু ইফালে ৰল আমাৰ বাবে কিমান এ 3 আহিব
2 গুণ 4 4 3 গুণ 12 আৰু 12 আৰু 13 পূৰণ কৰিলে আমি এইটো পাই আছো গতিকে দেখিলো আমি 12 আৰু 13 ওচৰা আছে দুটা নম্বৰ 12 আৰু 13 যেটো সৰুটোক আমি ল'ব লাগে গতিকে আনসাৰটো হ'ব 12.5 সেন্টিমিটাৰ সুন্দৰকৈ আমি এলৰ মান বিচাৰি পালো গতিকে আমাৰ বাবে কি হ'ব এতিয়া বাইঠেকে পুতলাটোৰ মুঠ পৃষ্ঠকালি উলিয়াম তাৰ বাবে ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম ভালদৰে মনোযোগেৰে চোৱা ওপৰৰ পৰা আমি যদি চাও আমাৰ বাবে শংকুৰ বক্ৰ পৃষ্ঠৰ কালি যোগ ওপৰৰ পৰা আহিলে শংকুৰ বক্ৰ পৃষ্ঠৰ তলৰ পৰা আহিছে আমাৰ অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠৰ কালি আৰু পাতিলো যে শংকুৰ বক্ৰ পৃষ্ঠৰ কালিৰ ক্ষেত্ৰত আমি ফৰ্মুলাটো পাতিম পাই আৰ এল অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠৰ কালিটো হৈছে 2 পাই আৰ স্কয়াৰ দুইটা পাতিলো সুন্দৰকৈ এতিয়া আমি ফৰ্মুলা ক্ষেত্ৰত আমি সদায় কি কৰিব লাগে যে কিবা কাৰণত কমন আহে নেকি পৃষ্ঠকালি আৰু আয়তন এই চেপ্টাৰটোৰ ক্যালকুলেশনৰ কাৰণে ইজিয়েষ্ট কামটো হৈছে আমাৰ বাবে কমন অহা কোৱান্টিটি বিলাকক সেপাৰেট কৰি উলিয়াই অনা গতিকে ইয়াতে যদি মই চাও দুইটাৰ পৰা পাই কমন আহিব পাইৰ মানটো আমি পাতিব পাৰো 22/7 আর দুইটাতে আছে আর কমন আহিব যাৰ মানটো আমি পাইছো 3.5 তো পাই আৰু আর কমন আহিলে বাকি ৰল যি এলৰ মান আমি পাইছো 12.5 ইয়াৰ পৰা পাই আহিলে আৰু আর আহিলে বাকি ৰল 2 যেটো আর এর উপর পাওয়ার 2 আছিল তাৰে এটা গুছি আহিল এটা বাকি ৰল যাৰ মানটো আমি 3.5 তো এনেদৰে পাতিলো এটা ক্যালকুলেশন কৰিবলৈ সুবিধাৰ বাবে 7 এৰে 35ক আমি 5 টাইমছ দিব পাৰো যেটো 11 দশমিক আছে গতিকে এনেদৰে লিখিলো তো 22 আৰু 5 প্ৰডাক্ট কৰিলে আমি পাও 11 মানে 110 যেটো পয়েন্ট আছে গতিকে 11.0 multiplied by ইহতক ক্যালকুলেশন কৰিলে কিমান পাম বুলি যদি মোক কোৱা হয় 12.5 প্লাস এই দুটা প্ৰডাক্ট কৰিলে আমি পাইছো 7.0 অৰ্থাৎ 11 multiplied by ইহতটা প্লাস কৰিলে 19.5 এই দুটা কোয়ান্টিটি প্রডাক্ট কৰিলে যেটো আনসার আহিব সেই হ'ব আমাৰ বাবে এই প্ৰশ্নটোৰ সমাধান এই প্ৰশ্নটোৰ মূল উত্তৰ আৰু সদায় মনত ৰাখিবা যেতে কালি বুলি কোৱাৰ লগে লগে তাত সদায় কি কৰিবা এককটো যি এককে নাথাকক তাৰ ওপৰত স্কয়াৰ এটা দিবা যেতিয়া আয়তন বুলি শব্দটো আহিব তেতিয়া যি এককে নাথাকক তাৰ ওপৰত পাৱাৰটো কি আহিব 3 আহিব গতিকে এই দুটা কোয়ান্টিটি প্ৰডাক্ট কৰিলে কিমান পাম তাক লিখাটো তোমালোকৰ দায়িত্ব গতিকে ইহতক প্ৰডাক্ট কৰিলে ডাইৰেক্টলি আমি কৈ আছো যে 195 into 10 কৰিলে আমি পাই আছো 1950 আৰু 195 ৰ লগত 1 ৰ প্ৰডাক্ট কৰিলে আমি পাই আছো 195 so 5 14 11 2 তো আনসাৰটো কিমান আহি আছে 214.5 স্কয়ার সেন্টিমিটার এটো আছে আমাৰ উত্তৰ এই প্ৰশ্নটো ইম্পৰ্টেন্ট হোৱাৰ অন্যতম এটা কাৰণ হৈছে কি এই চেপ্টাৰটোৰ পৰা আগতে 5 মাৰ্কছৰ কোৱেশ্চন আহিছিল এবাৰ 3 মাৰ্কছৰ কোৱেশ্চন আহিব তাক অলপ চেঞ্জ আহিলে দ্বিতীয়তে এই কোৱেশ্চনটোই আমি অকমান দেখিছো যে 3 মাৰ্কছৰ ক্ষেত্ৰত ফিট এটা কোৱেশ্চন বৰ্তমান সময়ত যদিও বা এই 5 মাৰ্কছৰ কোৱেশ্চনৰ ক্ষেত্ৰত আগতে মেট্ৰিকত আহিছে কিন্তু এই কোৱেশ্চনটো 3 মাৰ্কছৰ কোৱেশ্চনৰ ক্ষেত্ৰত এইবাৰ 2024 মেট্ৰিক বৰ্ষত যথেষ্ট ইম্পৰ্টেন্ট দেখা গৈছে আৰু সেইবাবে বিভিন্ন ডিস্ট্ৰিক্টবিলাকৰ টেষ্ট পেপাৰত এই কোৱেশ্চনটো সকলোতে দেখা গৈছে গতিকে তোমালোকৰ বাবে যথেষ্ট এটা ইম্পৰ্টেন্ট কোৱেশ্চন সলভ কৰি দেখালো কোৱেশ্চনটো চোৱাৰ লগে লগে ভিডিওটো চোৱাৰ লগে লগে তোমালোকে কি কৰিবা লগৰ ফ্ৰেন্ড বিলাকক শেয়াৰ কৰিবলৈ নাপাহৰিবা আজিলৈ মানে ধন্যবাদ